শান্তি 21 মাৰ্চ 2026 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শ্ৰীমতত কল্যাণকাৰী হ'ব লাগে, সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে। আজিৰ গীত এৰি দিয়া আকাশ সিংহাসন। আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাৰ শ্ৰীমত। এতিয়া মই সকলো সেৱা কেন্দ্ৰৰ সন্তানসকলৰ সৈতে কথা পাতি আছোঁ। এতিয়া যি ত্ৰিমূৰ্তি, সৃষ্টিচক্ৰ, কল্পবৃক্ষ, চিৰি, লক্ষ্মী নাৰায়ণ আৰু শ্ৰীকৃষ্ণৰ চিত্ৰ আছে, এই 6খন চিত্ৰ হৈছে মুখ্য। এয়া যেন সম্পূৰ্ণ প্ৰদৰ্শনী। ইয়াত সকলো সাৰ আহি যায়। এই মুখ্য চিত্ৰসমূহ তৈয়াৰ কৰিব লাগে। সন্তানসকলে আত্মিক সেৱা বঢ়াবৰ কাৰণে শ্ৰীমত পাইছে। ভাৰতবাসী মনুষ্যৰ কল্যাণ কৰিবৰ কাৰণে। আত্মিক সন্তান যিসকলৰ কল্যাণ হৈ আছে, তেওঁলোকে এই কথাবোৰ বুজিব পাৰে। যেনেকৈ আমাৰ কল্যাণ হৈছে, তেনেকৈ আমি আকৌ অন্যৰো কল্যাণ কৰোঁ। যেনেকৈ পিতাৰো চিন্তন চলে যে কেনেকৈ কল্যাণ কৰোঁ। যুক্তি বা উপায় শুনাই আছে। বহুতৰে কল্যাণ কৰাৰ অৰ্থে পিতাই মত দিয়ে। দেহী অভিমানী হৈ পিতাৰ সেৱাত লাগিব লাগে। পিতাই ৰায় দিয়ে, এই চিত্ৰবোৰ হিন্দী আৰু ইংৰাজীত তৈয়াৰ কৰিব লাগে। এই 6খন চিত্ৰ মুখ্য স্থানত স্থাপন কৰি দিব লাগে। যদি এনেকৈ মুখ্য স্থানত স্থাপন কৰি দিয়া হয়, তেতিয়া তোমালোকৰ ওচৰলৈ শ শ লোক বুজিবলৈ আহিব। কিন্তু সন্তানসকলৰ দেহ অভিমান থকাৰ কাৰণে বহুত ভুল হয়। এনেকৈ কোনেও নাভাবিবা যে মই দৃঢ় দেহী অভিমানী হওঁ। গাফিলতিটো বহুত হয়, সঁচা কথা নকয়, বুজোৱা হয়। এনেকুৱা কোনো কৰ্তব্য নকৰিবা যাৰ বাবে কাৰোবাৰ মনত ঘৃণা উপজে যে এওঁৰ দেহ অভিমান আছে। তোমালোক সদায় যুদ্ধক্ষেত্ৰত আছা। অন্য স্থানততো 10-20 বছৰলৈকে যুদ্ধ চলে। তোমালোকৰ মায়াৰ লগত অন্তিমলৈকে যুদ্ধ চলিব। কিন্তু হৈছে গুপ্ত, যাক কোনেও জানিব নোৱাৰে। গীতাত যি মহাভাৰতৰ যুদ্ধ দেখুৱাইছে, সেয়া শাৰীৰিক পাৰ্থিৱ যুদ্ধ দেখুৱাইছে। কিন্তু এয়া হৈছে আত্মিক। আত্মিক যুদ্ধ হৈছে পাণ্ডৱৰ। সেই শাৰীৰিক যুদ্ধ হৈছে সেইসকলৰ যিসকল পৰমপিতা পৰমাত্মাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ হয়। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলৰ হৈছে প্ৰীতি বুদ্ধি। তোমালোকে অন্যৰ সংগ এৰি এজন পিতাৰ সংগ লৈছা। অনেকবাৰ দেহ অভিমান অহাৰ কাৰণে পাহৰি যোৱা। আকৌ নিজৰেই পথ ভ্ৰষ্ট কৰি দিয়া। তেতিয়া অন্তিমত বহুত অনুতাপ কৰিব লাগিব। একো কৰিব নোৱাৰিবা। এয়া কল্পৰ বাজি। এই সময়ত কোনোবাই অকৰ্তব্যৰ কাৰ্য কৰিলে, তেতিয়া কল্পান্তৰৰ কাৰণে পথ ভ্ৰষ্ট হৈ যায়। বহুত ঘাটি হৈ যায়। পিতাই কয়, আগতে তোমালোকে 100% লোকচানত আছিলা, এতিয়া পিতাই 100% লাভত লৈ যায়। তেন্তে শ্ৰীমতত চলিব লাগে। প্ৰত্যেক সন্তানেই কল্যাণকাৰী হ'ব লাগে। সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে। সুখ থাকেই স্বৰ্গত, নৰকত হৈছে দুখ। কিয়? এইখন হৈছে বিকাৰী সৃষ্টি। সেইখন নিৰ্বিকাৰী আছিল, এতিয়া বিকাৰী সৃষ্টি হৈ গ'ল। পুনৰ পিতাই নিৰ্বিকাৰী কৰি তোলে। এই কথাবোৰ জগতত কোনেও নাজানে। যজ্ঞত অসুৰসকলৰ বিঘ্ন পৰে, কিয়নো এয়া হৈছে নতুন কথা। এয়া দোকান খুলি বহি আছে। অৱশেষত সকলোৱে বুজি পাব যে আমি অৱনমিত হৈ আহিছোঁ। নিশ্চয় কিবা ত্ৰুটি আছে। পিতা হয়েই কল্যাণকাৰী। তেওঁৱেই ক'ব পাৰে যে ভাৰতৰ কল্যাণ কেনেকৈ আৰু কেতিয়া হৈছিল। ভাৰতক তমোপ্ৰধান কোনে কৰি তোলে? পুনৰ সতোপ্ৰধান কোনে কৰি তোলে? এই চক্ৰ কেনেকৈ ঘূৰে? কোনেও নাজানে। সংগম যুগকো নাজানে। এনেকৈ ভাবে যে ভগৱান যুগে যুগে আহে। কেতিয়াবা কয় ভগৱানটো নাম ৰূপৰ পৰা ঊৰ্ধত। ভাৰত প্ৰাচীন স্বৰ্গ আছিল। এনেকৈও কয়
যীশুখ্ৰীষ্টৰ ৩০০০ বছৰ পূৰ্বে দেৱতাসকলৰ ৰাজ্য আছিল। আকৌ কল্পৰ আয়ুস দীঘলীয়া কৰি দিছে। গতিকে সন্তানসকলে দেহী অভিমানী হ'বলৈ বহুত পৰিশ্ৰম কৰিব লাগে। আধা কল্প সত্যযুগ আৰু ত্ৰেতাত তোমালোক আত্ম অভিমানী আছিলা, কিন্তু পৰমাত্ম অভিমানী নাছিলা। ইয়াততো আকৌ তোমালোক দেহ অভিমানী হৈ গৈছা। পুনৰ দেহী অভিমানী হ'ব লাগে। যাত্ৰা শব্দটিও আছে, কিন্তু অৰ্থ বুজি নাপায়। মন মনা ভৱৰ অৰ্থ হৈছে আত্মিক যাত্ৰাত থকা। হে আত্মাসকল, মোক পিতাক স্মৰণ কৰা। শ্ৰীকৃষ্ণইতো এনেকৈ ক'ব নোৱাৰে। তেওঁ গীতাৰ ভগৱান কেনেকৈ হ'ব পাৰে? তেওঁৰ ওপৰত কোনেও কলংক লগাব নোৱাৰে। এইটো পিতাই বুজাইছে। চিৰি যেতিয়া নামি আহে, তেতিয়া আধাকল্প কামচিতাত বহি ক'লা হৈ যায়। এতিয়া হয়েই লৌহ যুগ। তেওঁলোকৰ সম্প্ৰদায় ক'লাই হ'ব, কিন্তু সকলোৰে বগা বৰণীয়া ৰূপ কেনেকৈ কৰিব? চিত্ৰ আদি যিবোৰ তৈয়াৰ কৰিছে, সকলোবোৰ একো নুবুজাকৈ তৈয়াৰ কৰিছে। তেওঁকেই শ্যামবৰণীয়া, আকৌ সুন্দৰ বুলি কোৱা। এয়া কেনেকৈ হ'ব পাৰে? তাক কোৱাই হয় অন্ধ শ্ৰদ্ধাৰে পুতলাৰ পূজা কৰোঁতা। পুতলাবোৰৰ নাম, ৰূপ, বৃত্তি আদি থাকিব নোৱাৰে। তোমালোকেও আগতে পুতলাবোৰৰ পূজা কৰিছিলা নহয়? অৰ্থ একোৱেই বুজি পোৱা নাছিলা। সেয়েহে পিতাই বুজাইছে, প্ৰদৰ্শনীৰ মুখ্য চিত্ৰসমূহ কেনেকৈ তৈয়াৰ কৰিব লাগে। কমিটি গঠন কৰিব লাগে, যিয়ে প্ৰদৰ্শনীৰ পাছত প্ৰদৰ্শনী অনুষ্ঠিত কৰি থাকিব। বন্ধনমুক্তটো বহুত আছে। কন্যাসকল বন্ধনমুক্ত, বানপ্ৰস্থীসকলো বন্ধনমুক্ত। গতিকে সন্তানসকলে নিৰ্দেশনা বাস্তৱায়িত কৰিব লাগে। এয়া হৈছে গুপ্ত পাণ্ডৱ। কোনেও পৰিচয় পাব নোৱাৰে। পিতাও গুপ্ত, জ্ঞানো গুপ্ত। তাত মনুষ্যই মনুষ্যক জ্ঞান দিয়ে। ইয়াত পৰমাত্মা পিতাই আত্মাসকলক জ্ঞান দিয়ে। কিন্তু এইটো বুজি নাপায় যে আত্মাই জ্ঞান লয়, কিয়নো তেওঁলোকে আত্মাক নিৰ্লেপ বুলি কৈ দিয়ে। বাস্তৱত আত্মাইহে সকলোবোৰ কৰে। পুনৰ্জন্ম আত্মাই লয়, কৰ্ম অনুসৰি। পিতাই এই সকলোবোৰ মূল কথা ভালদৰে বুদ্ধিত সুমুৱাই দিয়ে। সকলো সেৱাকেন্দ্ৰত ক্ৰমানুসৰি দেহী অভিমানী আছে, যিসকলে ভালদৰে বুজি পায়, আকৌ আনক বুজায়। দেহ অভিমানীসকলে একোৱেই বুজিও নাপায় আৰু একো বুজাবও নোৱাৰে। মই একো বুজি নাপাওঁ, এয়াও দেহ অভিমান। হেৰ', তোমালোকতো হৈছে আত্মা। পিতাই আত্মাসকলক বহি বুজায়। বুদ্ধি উদয় হোৱা উচিত। ভাগ্য নাথাকিলে উদয়ে নহয়। সেয়েহে পিতাই পুৰুষাৰ্থ কৰায়, কিন্তু ভাগ্যত নাথাকিলে তেতিয়া পুৰুষাৰ্থও নকৰে। হওঁতে বহুত সহজ। অল্ফ আৰু বে, পিতা আৰু বাদশ্বাহীক বুজাব লাগে। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। তোমালোক ভাৰতবাসী সকলো ভগৱান ভগৱতী আছিলা। প্ৰজাও এনেকুৱা আছিল। এই সময়ত পতিত হৈ গ'ল। এয়া হৈছে কুম্ভীপাক নৰক। পুৰাণতো উল্লেখিত আছে যে নৰকত পাপীক গৰম তেল আৰু জুইত পেলাই শাস্তি দিয়া হয়। বিষয় বৈতৰণী নদীত মনুষ্য, জন্তু, পক্ষী আদি সকলো একে সমান দেখুৱায়। ইয়াততো মনুষ্য আৰুহে নষ্ট হৈ গ'ল। মনুষ্যৰ ক্ৰোধো কিমান আছে। লাখ লাখক মাৰি পেলায়। ভাৰত যি বেশ্যালয় হৈ গ'ল, পুনৰ এই ভাৰতক শিৱ বাবাইহে শিৱালয় কৰি তোলে। তোমালোকে প্ৰথমে গণ্যমান্য লোকসকলক বুজোৱা, তেতিয়া সহায়ো কৰিব। বাকী শুই থাকিব নালাগে। বহুত সন্তান দেহ অভিমানত শুই থাকে। কমিটি গঠন কৰি মিলা প্ৰীতিৰে পৰিকল্পনা কৰিব লাগে। বাকী মুৰলী নপঢ়িলে ধাৰণা কেনেকৈ হ'ব? এনেকুৱাও বহুত আওকণীয়া আছে। আজিৰ বৰদান, বেহদৰ বৈৰাগ্যবৃত্তিৰে নষ্টমোহা স্মৃতিস্বৰূপ হওঁতা, অবিচলিত হোৱা। ব্যাখ্যা, যিসকল সদায় বেহদৰ বৈৰাগ্যবৃত্তিত থাকে, তেওঁলোকে কেতিয়াও কোনো দৃশ্য দেখি ভয়ভীত বা বিচলিত নহয়। সদায় অবিচলিত হৈ থাকে, কাৰণ বেহদৰ বৈৰাগ্যবৃত্তিৰে নষ্টমোহা স্মৃতিস্বৰূপ হৈ যায়। যদি কিবা অলপ দেখি অংশ মাত্ৰ বিচলিত হয়,
বা মোহ উৎপন্ন হয় তেন্তে অংগদৰ দৰে অবিচলিত বুলি কোৱা নহ'ব। বেহদৰ বৈৰাগ্য বৃত্তিত গম্ভীৰতাৰ লগতে ৰমণীয়তাও সমাহিত হৈ থাকে। আজিৰ শ্লোগান, ৰাজ্য অধিকাৰীৰ লগতে বেহদৰ বৈৰাগী হৈ থকা, এয়াই ৰাজঋষিৰ চিন। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।